এটা আৰক্ষীক ভাল পদক্ষেপ আৰক্ষীক আমি প্ৰশংসা কৰিছো। আমাৰ এই অঞ্চলত এইকেইদিনত এই ড্ৰাগছৰ পয়ভাৰ বহুত বৃদ্ধি পাইছে। এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ যিখিনি সচেতন মানুহ আছো আমি সকলোৱে মানে খুব চিন্তিত। আৰু আজি যেটো ঘটনা আপোনাৰ প্ৰায় 1 লক্ষ টকাৰ ওপৰত মানে ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। আৰু অনাগত দিনত আৰক্ষীয়ে আৰু তৎপৰ হ'ব বুলি আশাবাদী। আমাৰ অঞ্চলৰ পৰা এনেকুৱা দুৰ্বৃত্তকাৰী সমাজ ধ্বংসকাৰী মানুহক নিৰ্মূল কৰাৰ কাৰণে আমিও সহযোগ কৰিম। আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো। ভাল পদক্ষেপ। জৰচিংলীৰ সাইদুৰ ৰহমান পিতা আব্দুল মালিকৰ ল'ৰাজনে জৰচিংলীৰ পৰা মালিবাৰীত মোটামুটি 10টামান কণ্টেইনাৰ আৰু এটা চাবোনৰ ভৰ্তি পেকেটত ড্ৰাগছ লৈ যোৱাৰ সময়ত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সন্তলি চাৰিআলিত কৰায়ত্ব কৰে। এই ক্ষেত্ৰত আমি সন্তলি আৰক্ষী বিষয়াজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ অঞ্চলত ড্ৰাগছৰ পায়ভাৰ যথেষ্ট পৰিমাণে বেছি হৈছে। যোৱা কেইদিনমান আগতেও সন্তলি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এজন মহিলাক আটক কৰিছিল। আজি এই সাইদুৰ ৰহমান বোলা ল'ৰাটোক আটক কৰিছে। এই ক্ষেত্ৰত আৰক্ষী বিষয়াক আৰু অধিক তৎপৰ হ'বলৈ আমি অঞ্চলবাসী ৰাইজে অনুৰোধ জনাইছোঁ। অনাগত দিনত আৰক্ষী বিষয়াজনক আমি ৰাইজৰ ফালৰ পৰা যিমান সহায় সহযোগিতা লাগে আমি আগবঢ়াম বুলি দৃঢ় প্ৰতিজ্ঞ। এটা আৰক্ষীক ভাল পদক্ষেপ আৰক্ষীক আমি প্ৰশংসা কৰিছো। আমাৰ এই অঞ্চলত এইকেইদিনত এই ড্ৰাগছৰ পয়ভাৰ বহুত বৃদ্ধি পাইছে। এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ যিখিনি সচেতন মানুহ আছো আমি সকলোৱে মানে খুব চিন্তিত। আৰু আজি যেটো ঘটনা আপোনাৰ প্ৰায় 1 লক্ষ টকাৰ ওপৰত মানে ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে। আৰু অনাগত দিনত আৰক্ষীয়ে আৰু তৎপৰ হ'ব বুলি আশাবাদী। আমাৰ অঞ্চলৰ পৰা এনেকুৱা দুৰ্বৃত্তকাৰী সমাজ ধ্বংসকাৰী মানুহক নিৰ্মূল কৰাৰ কাৰণে আমিও সহযোগ কৰিম। আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো। ভাল পদক্ষেপ। জৰচিংলীৰ সাইদুৰ ৰহমান পিতা আব্দুল মালিকৰ ল'ৰাজনে জৰচিংলীৰ পৰা মালিবাৰীত মোটামুটি 10টামান কণ্টেইনাৰ আৰু এটা চাবোনৰ ভৰ্তি পেকেটত ড্ৰাগছ লৈ যোৱাৰ সময়ত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সন্তলি চাৰিআলিত কৰায়ত্ব কৰে। এই ক্ষেত্ৰত আমি সন্তলি আৰক্ষী বিষয়াজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ অঞ্চলত ড্ৰাগছৰ পায়ভাৰ যথেষ্ট পৰিমাণে বেছি হৈছে। যোৱা কেইদিনমান আগতেও সন্তলি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এজন মহিলাক আটক কৰিছিল। আজি এই সাইদুৰ ৰহমান বোলা ল'ৰাটোক আটক কৰিছে। এই ক্ষেত্ৰত আৰক্ষী বিষয়াক আৰু অধিক তৎপৰ হ'বলৈ আমি অঞ্চলবাসী ৰাইজে অনুৰোধ জনাইছোঁ। অনাগত দিনত আৰক্ষী বিষয়াজনক আমি ৰাইজৰ ফালৰ পৰা যিমান সহায় সহযোগিতা লাগে আমি আগবঢ়াম বুলি দৃঢ় প্ৰতিজ্ঞ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।